চাওক কলিয়াবাৰী হৰি মন্দিৰত এটা সুন্দৰ পৰিৱেশত আজি কুৰ্ম অৱদান এখন ভাল নাটক স্থানীয় শিল্পীসকলে চহা শিল্পীসকলৰ দ্বাৰা অভিনয় কৰা হৈছে উক্ত ভাওনাভাগী। উক্ত ভাওনাভাগী আজি তেওঁ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ গোবিন্দ দাই আজি আপোনালোকে হয়তো জানি সুখী প্রবেশম করোতু বিষ্ণু শাকান্তা কামকৌতিলিত জগতং জানতু ধাতা সাধু বান্ধব প্রবেশ করবি রাগ সিন্ধুরা তাল এক তাল
दयापरं भुजं शयनं पद्मनाभं सुरेश विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गम् लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानहम् लक्ष्मीकान्त कमलनयनं योगिभिर्ध्यानहम् वन्दे विष्णु भवभयहरं সৃষ্টিকৰ্তা ব্ৰহ্মাই স্বজন কৰা এই বিনন্দী পালনৰ দায়িত্ব মই কৰিছিলোঁ। প্ৰয়োজন হলে সংহাৰী কৰিছে ৰুদ্ৰ। যদিও বা সৰ্বে সৰ্বাময়, তথাপিও কোনোবা ক্ষণত আমাৰো ভয় বিপৰীত। মধ্যধামত আমাৰ মহাভক্ত দানৱৰাজ বলিয়ে দিবানৈশ আমাৰ এই দৰ্শনৰ হেতু কৰিছে। ভক্তৰ অধীন ভগৱান, কিন্তু দেৱী কি উপায়েৰে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰো তাকে ভাবি একো স্থিৰ কৰিব পৰা নাই। আপুনি এই ত্ৰিজগতৰ অধিপতি অন্তঃস্বামী ভগৱান হৈও এজন মহান ভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি মনত কষ্ট দিছে প্ৰভু। এইবাৰ প্ৰভু এক নতুন পৰিকল্পনা কৰি সূচনা দেৱতা আৰু দানৱৰ মাজত বিভেদৰ সৃষ্টি কৰিব লাগিব। দেৱী, প্ৰভু তোমাৰ ইচ্ছাত মই বাধা নিদিওঁ, প্ৰভু কিন্তু কিন্তু সেয়া দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ। নিশ্চয় আমাৰ ফালে হৈছে
লক্ষ্মী নারায়ণৰ যুগল মিলন নিশ্চয় দেখা পালো প্ৰভু এই নৰধৰ শত সহস্ৰ প্ৰণিপাতে কৰিব গ্ৰহণে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগেনাং হৃদয় নশ্য মদ ভক্তা যত্ৰ গায়ত্ৰী তত্ৰ তিষ্ঠামি নাৰদ উঠা দেৱৰ্ষি তব আগমনে ধন্য কৰিলেই বৈকুণ্ঠ কিন্তু দেৱৰ্ষি জানিব পাৰোনে হঠাৎ তোমাৰ আগমনৰ উদ্দেশ্য উদ্দেশ্য একো নাই মাথো দুইৰে চৰণ দৰ্শন কৰাৰ উদ্দেশ্য কিন্তু প্ৰভু কিন্তু বুলি ৰলা কিয় ব্যক্ত কৰা মনৰ অভিলাষ প্ৰভু প্রহ্লাদর নাতি বলি তোমারই মহাধার্মিক কিন্তু প্রভু দেবতাগণে নিজ দেবতার আকরা বিশ্বত আতঙ্ক করিছে ঘোষণা আর প্রভু সেই দেবতাগণক যদি তুমি এই পালিব নোৱাৰা তেন্তে আমারও কি সাধ্য হব প্রভু সেইটো কথা দেৱৰ্ষি প্রভু দেৱতাৰ দৰ্পশূন্য হব লাগতে নারায়ণ দৈত্যৰাজ বলিৰো মনোবাঞ্ছা পূৰ্ণ হব কিন্তু এই ক্ষেত্ৰত তোমাৰ সহায় প্ৰয়োজন হব দেৱৰ্ষি কিন্তু কেনেকৈ প্ৰভু সময়ত সকলো বুজিবা মাত্ৰ জানি থোৱা দেৱতাৰ দৰ্পশূন্যৰ প্ৰধান কাৰণ হব আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী নারায়ণ প্রভু তোমার গুণানু কীর্তন করি ঘুরি ফুরুময়ে বিশ্ব ব্রহ্মাণ্ডতে আর তোমার অদেখি মতেই বিশ্ব ব্রহ্মাণ্ডরে করিছো খাপনে কিন্তু প্রভু বলির মনোকামনা পূর্ণ হবনে আর প্রভু সেই দেবতা সকলরে দর্পশূন্য হবনে প্রভু আমাৰ এই দৰ্শনৰ বাবে মহামুনি দুৰ্বাসাৰে বৈকুণ্ঠপুৰে হব আগমন নারায়ণ তুমি মুনিৰাজকে একে ৰুদ্ৰাক্ষৰ মালা কৰিবা অৰ্পণ এয়ে হব
দেৱতাৰ দৰ্পচূৰ্ণৰে সূত্ৰপাত নারায়ণ দেৱৰ্ষি প্রভু তাৰ পাছতেই তোমাৰ কৰ্তব্য হ'ব আৰম্ভ। নিশ্চয় প্রভু এতিয়া নিশ্চয় বুজিছা আপোন কৰ্তব্য। নিশ্চয় প্রভু কারণে অন্তর্যামী তুমি ভগবান তুমি নকলেও জানা বিশ্বরে সকলো বাতৰি প্রভু পুনবাৰ উভয়ে চৰণতে শত সহস্ৰ প্ৰণিপাত জনাই এই নাৰদে এতিয়া বিদায়হে মাগিছে। যোৱা নাৰদ। হৃদয়া বিষ্ণু ৰূপেণ বিষ্ণুৱে শিৱ ৰূপেণ অনাদি জগন্নিধায় নমো হৰি হৰাত্মনে নমো হৰি হৰাত্মনে নমো হৰি হরাত্মনে হে নমো হরি হরাত্মনে বৈকুণ্ঠরে ভবনে এ দেখিল নয়নে এ লক্ষ্মী নারায়ণ হরি রঘুরাত চরণতে পুনঃ বাজে হেরু নজুন করি হেরু নজুন করি প্রভু এখন আমি মাগিস বিদায় ঘটি সুমাধব তোরে প্রাণ বান্ধব কোটি কমিয়া দিয়া বিপদে সম্পদে তোমার নাম বিপদে সম্পদে তোমার নাম করিবা ভবা দয়া করিবা ভবা দয়া হরি রাম নারায়ণ নারায়ণ ব'লা প্ৰিয়ে, আমি যাওঁ ক্ষন্তেক বিশ্ৰামৰ হেতু। বলো প্রভু আরে মহাজ্ঞানী মহামানী
রাম হরি রাম হরি মূলাধারে হরে রাম হরি রাম হরি আরে অলি কুলা গানে সর্বজনে হরে হরি কুন্দ মধুর গানে সর্বজনে আরে রাম হরি রাম হরি মূলাধারে হরি ওম তৎসৎ হরি ওম তৎসৎ হরি ওম তৎসৎ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघावर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं युगैर्भीध्यानगन्धं वन्दे विष्णु भवभयहर सर्वलोकैकनाथं 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 हरि ओम तत्सत् हरि ओम तत्सत् हरि ओम तत्सत् ধ্যানর বলে রে জানিব পরিশোধ বৈকুণ্ঠপতি নারায়ণে আবার বৈকুণ্ঠ লই হরিষা গদকে বিলম্ব ন করি যাও আমি বৈকুণ্ঠ ধামে লক্ষ্মী নারায়ণর যুগল শরণ দর্শন করি সার্থক করো আমার এই তাপক জীবন সার্থক করো আমার এই তাপক জীবন সার্থক করো আমার এই তাপক জীবন হরি ওম তৎসৎ হরি ওম তৎসৎ হরি ওম তৎসৎ আহক জবর তব আগমনের ধন্য করিলে বৈকুণ্ঠ হে প্রভু কমলালোচন হে অয়পেশ্বরী দহর
শত সহস্র কোটি প্রণিপাত উভয়ে করিব গ্রহণ। তথাস্তু উঠক মুনিবৰ পৰম সন্তুষ্ট আমি ভক্তিত পাব। কওক তপোধন কি উদ্দেশ্যে আগমন এই বৈকুণ্ঠপুৰীলৈ? হে লক্ষ কমলন সব উভয়র শরণ যুগল দর্শনে একমাত্র মনোবাঞ্ছা আমার। প্ৰভুধৰ আপোনাৰ ভক্তি অতিশয় সন্তুষ্ট মই, সেইবাবে এটি বৰ দিব খোজো মই আপোনাক। হে অপেশ্বৰী, আপোনালোকৰ যুগল শৰণ দৰ্শনেই মোৰ বাবে একমাত্ৰ উপহাৰ। ইয়াৰ বাহিৰে অন্য উপহাৰৰ আমাৰ কি প্ৰয়োজন? হে মুনিবৰ, আপুনি সেই মহান তপস্বী প্ৰৱেশ কৰিলে এই বৈকুণ্ঠপুৰী। তাৰে প্ৰতিদান স্বৰূপে আপোনাক মই প্ৰদান কৰিছো এই দেৱৰ দুৰ্লভ এই মালাধাৰী। লওক মুনিবৰ, মালাধাৰী গ্ৰহণ কৰক। হে অপেশ্বৰী, আপোনাৰ এই উপহাৰকে আশীৰ্বাদ স্বৰূপে মই কৰিলো গ্ৰহণ। হে প্ৰভু কমল অগতিৰ গতি ত্ৰিজগতৰ গতি উভয়ৰ শ্ৰীচৰণত পুনৰবাৰ সহস্ৰ কৌটি প্ৰণিপাত জনাই আখেৰে আহিছো বিদায়। পাওঁ যেন সৰ্বদা স্থান উভয়ৰ চৰণ যুগলত। এ আমাৰ একান্ত কামনা। যাওক তপোধন। প্ৰভু, আপোনাৰ আজ্ঞা পালি মুনিবৰক মই ৰুদ্ৰাক্ষমালা কৰিলো অৰ্পণ। কিন্তু প্ৰভু, ইয়াৰ পৰা দেৱতাৰ গৌৰৱ কেনেদৰে হ'ব খৰ্ব? মোক সকলো বুজাই কওক প্ৰভু। অধৈৰ্য নহবা প্ৰিয়ে, প্ৰভু, দেৱতাৰী গৰিব অৱশ্যেই হ'ব কৰিব। প্ৰভু, অগ্নিকুণ্ড সম দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমিও জানা ভালদৰে। প্ৰভু, সেয়েহে সময়ত স্বচক্ষে দেখিবা সকলো। এতিয়া যাওঁ বোলা বিশ্ৰামৰ হেতু। বলক প্ৰভু। নারায়ণ
মহামুনি দুৰ্বাসা এই পথেৰে স্বৰ্গযাত্ৰা কৰিব তেওঁৰ বাবে মই ইয়াতে অলপে অপেক্ষা কৰোঁ প্ৰণাম দেৱৰ্ষি প্ৰণাম আৰু অকস্মাতে এই পথেৰে যাত্ৰা কৰাৰ কাৰণ দেৱৰ্ষি আহিছিলো যাত্ৰা কৰিম বুলি মই দেৱলোকলৈ নিশ্চয় আপুনি যাত্ৰা কৰিব খুজিছে দেৱলোকলৈ হঠাৎ ইমান আনন্দিত হোৱাৰ কাৰণ কি আনন্দিত হোৱাৰ কাৰণ আছে কাৰণ তুমি স্বৰ্গপুৰীলৈ যাত্ৰা কৰিব যোৱা মুনিবৰে তুমি যাত্ৰা আৰম্ভ কৰা দেৱৰ্ষি গৈছিলো বৈকুণ্ঠলৈ মই লক্ষ্মী নাৰায়ণৰ যোগৰ চৰণ দৰ্শনৰ বাবে কিন্তু দেৱৰ্ষি আমার আগমনত তুষ্ট হই আয় উভয়েশ্বরী আমাকে দেবর দুর্লভ এরাল রুদ্রাক্ষমালা ওরের অর্থ কিন্তু দেবর্ষি মুনিবর আমার দরে তপস্বী ব্রাহ্মণর দেগেতে এই মালাই প্রভা বর্ধন সেইভাবে এই মালাধারী দেবেন্দ্রকে দিম বলে আমি স্বর্গমুখে যাত্রা করিতে আপনার মতামত কি দেবর্ষি সুন্দর সুন্দরী মুনিবর এই মালাধারী দেবতারই যোগ্য কিন্তু দেবতার সক্রান্ত পূজা বড় টান মুনিবর অহমে দেবর দুর্লভ রুদ্রাক্ষমালাকে হেয় জ্ঞান করি কিয় নিজে বিনা করিব আমন্ত্রণ বারু দেবর্ষি দেখা যাও প্রভুর পতির জ্ঞানের ব্যবহার দেবর্ষি মুনিবর এবে বিলম্বন করি যাত্রা করবই নিশ্চয় নিশ্চয় মুনিবর আপনি যাত্রা আরম্ভ প্রণাম দেবর্ষি প্রণাম নারায়ণ নারায়ণ দেবতা হে প্রভু তোমার কি যে অপূর্ব লীলা আজি মরির হাততে মালা অর্পণ করিব আর সেই দেবপুনন্দকে এতিয়াই আরম্ভ হব আমার নিজের পরীক্ষা যাও প্রভু তোমার এই পরীক্ষাতে মই এই ধরে কর্মগত হই সহায় আগ্রহে যামে হরিত করণ এলুয়ে জি তুজনায়ে এ হরির চরিত্র শ্রবণ কীর্তন করে এ হরির চরিত্র শ্রবণ কীর্তন করে ও হরি ও হরি ও রাম হরি বুলা
দেবতা মণ্ডলী, ইন্দ্রময় হরগরে রাজা, প্রকৃতির সমস্ত রূপ সম্মিলিত করি বিধাতার পূর্ব সৃষ্টি এই অমরাবতী মোরেই সাম্রাজ্য। কিন্তু দেবগণ, অমরাবতীর সৌন্দর্যর নন্দন কাননের মনোরম দৃশ্য দেখি দুর্দান্ত সমাজে দলে দগ্ধ হই বারম্বার অপকার সাধে দেবতাক। এই হে দেবগণ, বিধাতার শ্রেষ্ঠ নেই অমরাবতীপুর, আর নন্দন কানন রক্ষা করা তো আমার প্রধান কর্তব্য। দেবতার বাপ ভূমিয়ে স্বর্গৰ বাবে যিমানে অসুৰবোৰে কৰে হাবিয়া, সিমানে হৈ আছে অসুৰ বিনা। আহিলে আহকতো এই স্বৰ্গ অভিমুখে, জননী জন্মভূমি সুৰক্ষাৰ বাবে তুচ্ছ কৰি নিজৰ জীৱন বাধা দিম সিহঁতক অসীম শক্তিৰে। দেবরাজ, দেবতাই হিত চিন্তা করে জগত। সেয়েহে ক্ষুদ্র অসুৰ জাতিয়ে যিমানে চেষ্টা নকৰক কিয়, তথাপিতো দেৱতাৰ জয় অনিবাৰ্য। আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে, দেৱতাৰ ঐক্য শক্তিৰে সবল বিক্ৰমে যুঁজি প্ৰাণ দিম শত্ৰু পক্ষক জম নগৰে। দেৱৰাজ, নকৰিব চিন্তা তাৰ বাবে। সকলোৱে লোভ আৰু লালসাৰ সম্পদে অমৰাৱতীপুৰৰ গৌৰৱ নিদিম হবলৈ লাগিব। আহে যদি কোনো শত্ৰুৱে স্বৰ্গৰ অভিমুখে, দেৱতাই দেৱতাৰ যোগ্য প্ৰত্যুত্তৰ। ধন্য ধন্য মোরে অমরে মণ্ডলী, সুখী হলো তোমালোকৰ বক্তব্য শুনি। মনৰ দৃঢ়তা ৰাখি স্বৰ্গৰ সুৰক্ষাৰ বাবে আমি হলে সাৱধান, ব্যৰ্থ হব সুৰৰ তীব্ৰ অভিযান। প্ৰণাম তপোধন, আপোনাৰ আগমনে পবিত্ৰ কৰিলে এই অমৰাৱতীপুৰ। কিবা কাৰ্যবাহবে কৰিম পালন। সন্তুষ্ট মই তোমাৰ মোৰ স্বৰ্গ আগমনৰ উদ্দেশ্য। গৈছিলো বৈকুণ্ঠলৈ মই লক্ষ্মী নাৰায়ণৰ যুগল শৰণ দৰ্শনৰ, আৰু আমাৰ আগমনতে সুস্থ হৈ
আয় অভয়েশ্বরী আমাকে দেবর দুর্লভ হেরাল রুদ্রাক্ষমালা কিন্তু বাহ আমার দরে তপস্বীর গলাতে এই দেবর দুর্লভ রুদ্রাক্ষই কোথা কেতিয়াও এইভাবেই এই দেবর দুর্লভ মালাধারী বই তোমাকে উপহার দিব। এই দেৱৰ দুৰ্লভ মাৰাৰ যোগ্য মই নহওঁ কদাপি, কিন্তু আপোনাৰ বাক্য নোৱাৰো কৰিব লাভৱান। নহয় বাহ এই দেবর দুর্লভ রুদ্রাক্ষ মালাধারীর একমাত্র তুমি এই উপযুক্ত অধিকার। ওদিকে এই মালাধারী তুমি গ্রহণ করা বাহ। কিন্তু মনত রাখিবা বাহ এই দেবর দুর্লভ মালাধারীর যাতে কোনোদিন নহয় অনাদর। মণিবৰ আপোনাৰ বাক্য পালি এই মালাধাৰী মই সাদৰেৰে কৰিলো গ্ৰহণ। আশীৰ্বাদ কৰিব যাতে এই মালাধাৰীত কোনো বাধা বিঘিনিৰ আশংকা নাথাকে। দেবগণৰ মঙ্গল হোক বাহ এতিয়া আমি মাগিছো বিদায়। ভাল পৱন দেৱ, দেবরাজ লোৱা লোৱা এই দুৰ্লভ মালাধাৰী অৰ্পণ কৰি অহা ইন্দ্ৰণী কচি। দেবরাজ আৰু শুন বৈকুণ্ঠৰ এই পবিত্ৰ মালাধাৰীৰ যাতে কোনোদিনেই মৰ্যাদা হানি নহয় সেই কথাও সোঁৱৰাই আহিব। আপনার আজ্ঞা শিরোধার্য দেবরাজ। ভাল পৱন দেৱ। নিশ্চয় আগমন হৈছে আমাৰ দেৱতাৰ ভক্তি ভৰা প্ৰণিপাত কৰিব গ্ৰহণ। দেবগণৰে মংগল হওক। কিন্তু দেৱৰাজ অসুৰবিলাকৰ অত্যাচাৰ অলপে কমিছেনে বাৰু? চাপৰিলে জানো বেগ আঁতৰিব দেৱঋষি? সময় যেতিয়া যেনেদৰে কৰিব আহ্বান তেনেদৰে আমি কৰ্তব্যত হ'ব লাগিব সাৱধান। নাৰায়ণ। কিন্তু দেৱগণ
এইমাত্ৰ দেখিলো দুৰ্বাসামুনি এইফালে আহিছিল, কিন্তু ইয়াৰ উদ্দেশ্য কি জানিব পাৰিম নে দেৱতা? দেৱঋষি, মহামুনি দুৰ্বাসাক জগত জননী লক্ষ্মী দেৱীয়ে এক ৰুদ্ৰাক্ষ মালা অৰ্পণ কৰিছে। কিন্তু সেই মালাধাৰী মুনিৰাজে আপুনি গলে শোভা নাপায় বুলি আমাৰ হাততেই কৰিলে অৰ্পণ। তুমি সেই মালাধাৰী কি কৰিলা? আৰু আমি তেওঁৰ বাক্য শিৰোগত কৰি মালাধাৰী কৰিলো গ্ৰহণ। নাৰায়ণ নাৰায়ণ, ঠিক কৰিলা। সেই মালাধাৰী তুমি তোমাৰ পত্নী সচিকে লক্ষ্মীৰ দৰে শোভা পাব সঁচাৰ ঘৰতে নে কি কয় দেবেন্দ্ৰ? হয় হয়, ওরে সেই মালাধাৰী ওরে প্ৰিয়তমা ভাৰ্য সচিৰ গলত অৰ্পণ কৰিছো। ই বাৰু কেনে হল দেৱঋষি? সুন্দৰ সুন্দৰ দেবেন্দ্ৰ, ই সুন্দৰ হল। কিন্তু কিন্তু কি দেৱঋষি? তুমিও কম নহয় দেবেন্দ্ৰ। দেৱঋষি তুমিও কিন্তু কম নহয়। দেৱঋষি সঁচা কথা, ইন্দ্ৰময় হৰগৰে ৰজা বিধাতাৰ শ্ৰেষ্ঠ ৰাণী অমৰাৱতী মোৰেই সাম্ৰাজ্য। কিন্তু দেবেন্দ্ৰ, তুমি যেতিয়াই মালাধাৰী গ্ৰহণ কৰিলা ভালেই কৰিলা, কিন্তু মনত ৰাখিবা দেবেন্দ্ৰ, তুমি ৩৩ কোটি দেৱতাৰ দেৱতা। ইন্দ্ৰময় জানো, সেইবাবেহে কৈছো, তেনেকৈ ৰুদ্ৰাক্ষ ১০০ কোটি ৰুদ্ৰাক্ষ তুমি নিজৰ কাণত অৰ্পণ কৰিব পাৰিবা। পাৰিম। কিন্তু তুমি এটা কথা মনত ৰাখিবা দেবেন্দ্ৰ, তুমি ৩৩ কোটি দেৱতাৰ ইন্দ্ৰ। মই ইন্দ্ৰ। দেবেন্দ্ৰ, তুমি ৩৩ কোটি দেৱতাৰ ইন্দ্ৰ। দেবেন্দ্ৰ, তুমি মনত ৰাখিবা, ৩৩ কোটি দেৱতাৰ তুমি ইন্দ্ৰ। সঁচা কথা, ইন্দ্ৰময় হৰগৰে ৰজা বিধাতাৰ শ্ৰেষ্ঠ ৰাণী অমৰাৱতী মোৰেই সাম্ৰাজ্য। তেনেস্থলত সাধাৰণ এজন তপস্বীৰ পৰিত্যক্ত মলাই ইন্দ্ৰৰ পত্নীৰ ডিঙিৰ শোভা নকৰে কদাপি। বলাৰে বগন তোৰ বখাই দিয়া সেই মালাধাৰী হস্তিৰ ডিঙিত পিন্ধাই দিওঁগৈ। সংহাদা
মহাযোগী যোগেশ্বৰ দেৱতী পুৰাৰী তুহাৰ চৰণে গতি কৰো হাৰি তুহাৰ চৰণে গতি কৰো হাৰি hey 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 tata kiki tata hey tata kiki tata kina tata hey hey tata kiki do tata kiki do hey 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 tata hey অৰুণৰ ৰঙা অভায়ে জাতিষ্কাৰ কৰিছে আজি মোৰ কৈলাসিক ভক্তই আজি কয় কৰুণাময় আশুতোষ বুলি কিন্তু নিন্দুকজনে কয় শ্মশানত ভস্ম ধূলাতে ধুকৰিত ভূত পেটৰ সংগী অঘৰী বুলি কৰে তিৰস্কাৰ যিয়েই যেনেদৰে নাভাবক আমাক কিয় আমি মাথো জগতবাসীক দেখাও যত জীৱ তত শিৱ যত জীৱ তত শিৱ যত জীৱ তত শিৱ সৃষ্টিকৰ্তাৰে এই বিশালে সৃষ্টি নাৰায়ণেই পালনৰ দায়িত্ব কৰিছে ভগৱান আৰু আমি যেতিয়াই অত্যাচাৰ অনাচাৰ বেবিচাৰ আদি সৃষ্টি হয় তেতিয়াই ৰুদ্ৰৰূপে সংহাৰী অপশক্তি শান্তি প্ৰতিষ্ঠা কৰোঁ ত্ৰৈলোক্যৰ বুকুত যাওঁ এবে আমাৰো ধ্যানৰ সময় হৈছে সমাগত ও
জোয়া পবনদেব তুরন্ত এই মালাধারী অস্থির রেগেতে বিদায় দিও। পরিত্যক্ত মালারি মোরে নাই প্রয়োজন। দেখা দেখা করব জন ইটু লীলা মাধব রাম शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं गिरिवीध्यानकन्दं वन्दे विष्णुभवभयहर सर्वालोकैकनाथम् লক্ষ্মী দিয়া কেই দেবর দুর্লভে রুদ্রাক্ষ মালাকে ঐরাবতর দিগিত পিন্হাই এ অজ্ঞান করির তাই অপমান করিলি তাই অভয়েশ্বরী অপমান করিলি তাই এই দুর্পাহাড় দুর্পাহাড় তপর প্রভাব এই দুর্পাহাড় ব্রহ্মতে দয়া নাই ক্ষমা নাই বাহা দেবগণ দেবগণ মনমোরাদি ভৌতিকে চঞ্চল বাহু চক্ষু বাহু বাহু যেন কপিছে সঘনে সন্মুখত দেখা পাওঁ এক নতুন বিপদৰ সংকেত
বাজি উঠে যেন কর্ণরন্ধত এক তাই বনে ইন্দ্র ইন্দ্র ভাই বেশিক্ষণ উকলিল স্বর্গ হোক তোর দেবতার হব নির্যাতন শূন্য হব অমরাবতী লোক পাব দেবতার গৌরব দেবরাজ অযথা চিন্তা কৰি মস্তিষ্ক নকৰিব অভিমান। দেৱতা নহয় দুৰ্বল, আছে আমাৰ বাহুবল, আছে অস্ত্ৰবল। সেয়েহে সুস্থিৰ কৰক আদেশ, কিবা কাৰ্য কৰিম সমাপন। দেৱৰাজ মহৰ্ষি দুৰ্বাসা উদ্ধান্বিত হৈ ৰাজসভাৰ দিশে আগমন ঘটিছে। মহৰ্ষি আহিছে? দেৱৰাজ কি কৰিলি? ক্ষান্ত হওক মণিবৰ মহাক্ৰোধ কৰখম্বৰণ এই অধমে কৰি আছো মহা অপৰাধ। তোর সেবার মোর নয় প্রয়োজন। শিক্ষে এই দেবর দুর্লভে রুদ্রক্ষ মালাধারী তুই কি করিলি? মণিবৰ এই অধমে মতিচ্ছন্ন হই পুনৰ সেই মহান মালাধাৰী পৰিধান আৰু সেই ঐৰাৱতে মালাধাৰী ক্ষীৰোদ সাগৰত পেলাই নষ্ট কৰিলে। ক্ষমা কৰক মণিবৰ, মোক ক্ষমা কৰক। দেখক জগতে এই দুর্বাহা অপমান করার পরিণাম কিমান ভয়ঙ্কর। কোন হেরবাহ লোকময়ী ব্রহ্মহা জগৎ জননী এতিয়া সেই রুদ্রাক্ষ মালাক তই অপমান করিলি। আজি হন্তে দেব কুলত লক্ষ্মী ভস্ম পদে পদে দেবতা লাঞ্ছিত যদি আকাশ মণ্ডল নক্ষত্র হই যত গ্রহ তারা নক্ষত্র তথাপিতো এই দুর্বাহার গোদানলৰ পৰা
মোরে দুঃখত দেবকৈল মহাপে জর্জরিত নকরিব মনিবার ও জনিকন পরিকারের ভরে সমস্ত হরি ভস্ত আজি মই পুরন্দর চকুৰ আগতে তোমাক মই অন্ধকাৰ নোৱাৰো লাগিব স্থিৰে মই দেৱগণ বাহু
আরে সভাত প্ৰৱেশ কৰে বলি গৈছে চৰণাৰে বলি গৈছে চৰণ। আরে গহীন গম্ভীৰ গতিবীৰ গিল 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 রে, গিল 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 রে, গিল 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 বিজয় জয় জয় বিনা রে। আরে পরম বৈষ্ণৱ ৰাজা আরে আমাজি কলো বেদা রাম পিতৃ মোর বিরুষণ পিতামহ প্রহ্লাদর নাতিময় সুযোগ্য দৈত্য বংশধর ত্রিলোক বিজেতাময় ধরণীর অধীশ্বর। তথাপিও শান্তি নাই মোর অলপ মনতে। পিতামহ প্রহ্লাদর বাক্য মানি লৈ দিবান ঐশ কৰি একাকাৰ পুজি আছো মই শ্রীহরির যুগল চরণ। কিন্তু হাসি লয়ও দেখা দিয়া নাই দেবনারায়ণে। পূর্ণ নহব নেকি মোর মনৰ কামনা, নোৱাৰিম লভিব নেকি মই শ্রীহরির যুগল চরণ। হে প্রভু, হে প্রভু, কিয় তুমি মুখ কৰিছ চালনা? আহা প্রভু, নামি আহা গোলোক ধামৰ পৰা। দৰ্শন দিয়েই অভাগাৰ অশান্ত হৃদয় কৰাহি শান্ত। বিষ্ণু আপনার আগমনে কৃতার্থ করিলেই বলির জীবন। তোমারে মঙ্গল হোক কি বল। মোর শত কৌতি পণিপাত করিব গ্রহণ। দেবর্ষি রাজন জানিব পারুনে
অকস্মাত আগমনৰ উদ্দেশ্য? উদ্দেশ্য একো নাই ৰাজন, বহুত দিন তোমাক মই লগ পোৱা নাই, সেই ভাবিলে এপাক চাই যাওঁ। পিছে তোমাক আজি বৰ বিষাদিত মন যেন লাগিছে, ইয়াৰ কাৰণ জানিব পাৰিমনে ৰাজন? দেৱৰ্ষি, আজি মোৰ সকলো আছে, কিন্তু কিন্তু শান্তি নাই মোৰ অলপ মনতে। নাৰায়ণ, কিহৰ বাবে ৰাজন, কিহৰ বাবে? তুমিতো একে বলি ৰাজন আৰু দানবী ৰাজন, ধন জন ঐশ্বৰ্য বিভূতি তোমাৰ একোৰেই অভাৱ নাই, তথাপিতো তোমাৰ ইমান বিষাদিত মনৰ হোৱাৰ কাৰণ মই বুজিব পৰা নাই ৰাজন। দেৱৰ্ষি, ৰাজন, শৈশৱৰ পৰা দিন ৰাতি একাকাৰ কৰি একান্ত মনে কৰি আছো মই নাৰায়ণ বন্দনা। নাৰায়ণ, কিন্তু কিন্তু কি ৰাজন? আজিলৈকে যে দেখা দিয়া নাই সেই দেৱনাৰায়ণে ঈশ্বৰ দলিত ঘৃণিত অনাৰ্য বৰ্বৰ বুলি দৰ্শন দিয়া নাই মোক দেৱনাৰায়ণে। দেৱৰ্ষি, ৰাজন, আপুনিতো টিকালোক কৰিছে, আপুনি কওকে কিদৰে লগ পাম নাৰায়ণক মই? কিদৰে তুষ্ট হব দেৱনাৰায়ণ মোৰ ভক্তিতে? ৰাজন, নাৰায়ণক তুষ্ট কৰাটো ইমান সহজ নহয় কিন্তু। ৰাজন, কিন্তু নাৰায়ণক যদি তুমি তুষ্ট কৰিব বিচাৰিছা, ইয়াৰো কিন্তু আছে এটি উপায়। উপায়? ৰাজন, কওকে দেৱৰ্ষি, কি উপায়? কিদৰে লগ পাম নাৰায়ণক মই? শুনা তেন্তে ৰাজন, কওকে দেৱৰ্ষি। তুমি যদি নাৰায়ণক নিশ্চয় লগ পাব বিচাৰিছা, তেন্তে তোমাৰ পৰিপুৰুষ হিৰণ্যকশিপুৰ আৰু ভাতৃ হিৰণ্যাক্ষ বীৰৰে সেই বিদ্যা লব লাগিব, দেৱৰ্ষি, আৰু তেখেতক তুমি শত্ৰু ৰূপে পুজিব লাগিব। দেৱৰ্ষি, তেতিয়াহে তুমি নাৰায়ণক তুষ্ট কৰিব পাৰিবা ৰাজনে। ৰাজন, ৰাজন, দেৱৰ্ষি, মই এতিয়া বিদায়হে মাগিছো, কাৰণ ভাল মায়াত বন্দী হৈলে দলিন্দি মুমুৰা, এই জালত বন্দী হৈলে মাছ। দেৱৰ্ষি, তুমি বন্দী কৰিলা মই কিহত বন্দী দেৱৰ্ষি, মই কিহত বন্দী? এই মাতিছা তোমাৰ এই মাতিছা তোমাৰ দেৱৰ্ষি, সঁচা সঁচা কথা। হে প্ৰভু নাৰায়ণ, নাহিলা যেতিয়া তুমি মোৰ ভক্তিত তুষ্ট হৈ মোৰ সন্মুখতে, সত্য অহিংসা মৰমেৰেও নোৱাৰিলো যেতিয়া তোমাৰ হৃদয় গলাব, এই বিৰোচন নন্দন বলিয়ে দৈত্য নীতি কৰি গ্ৰহণ সমগ্ৰ বিশ্বত আতংকৰ কৰিম সূচনা। নমাই আনিমি তোমাক বৈকুণ্ঠৰ পৰা, আজি হন্তে বুকুৰ ৰন্ধে ৰন্ধে লিখি ললো মই দেৱদ্ৰোহ ভক্তদ্ৰোহ মোৰ জীৱন পদে। ওরে সমথ মোর নারায়ণ দর্শনে, তার নিমিত্তে প্রথমেই অভিযান চলাম মই দেবর বিপক্ষে। করিছু প্রতিজ্ঞা, প্রথমেই আক্রমণ হব স্বর্গর বিপক্ষে। যাও, গুরু আৰু পিত
পিতামহৰ আশীষেৰে তুলি লৈ মোৰ লক্ষ্য পথতে হওঁ ধাৱমান। বুকুতে অসীম সাহসে দুবাহুতে অযুত ঐৰাৱতৰ বল সঞ্চিতকাৰী বলি নাম মোৰে। বৰ কোৱাচোন বীৰগণ, আছেৰে কুশলে মোৰ সমস্ত প্ৰজাগণে ধৰ্ম ৰক্ষা কৰি কৰিছেনে সকলোৱেই হৰিৰ গুণানুকীৰ্তন? কোনো ৰাজ শক্তিয়ে কৰিছে নেকি মোৰ বিৰুদ্ধাচৰণ? যিদিনা মুক্তিভূমি ৰক্ষাৰ নিমিত্তে প্ৰধান সেনাপতি পদত মল্য কৰিছিলো অৰ্পণ, এইদিনা ধৰি হৃদয়ৰ স্তৰে স্তৰে লিখি ললো জননীৰ গৌৰৱ বিস্তাৰ একমাত্ৰ জীৱনৰ লক্ষ্য। আহে যদি কোনোবা শত্ৰু আমার রাজ্য করে যদি আক্রমণ, দানবরাজ এই সকল তীক্ষ্ণ তরবারে
জয় করিম আপনার রাজপুতান। মহাবীর দানবর রাজা আপনি আপনার বিরুদ্ধাচরণ করি কোন উপায় করে যদি দুহাত আবতিময় না থাকিম বহি অন্ন পুজিবরে হেতু জাতিয়াই মোর হব প্রয়োজন এতিয়াই সত্যে হরে হেতু নিষ্প্রাণময় প্রেম বিহজ্জ উপযুক্ত বক্তব্য তোমার অহং শিশু বিরক্ত তোমার বিকাল পরম পিতার কি বাত নয় অহংকে আমার সকল অসুরে আকুরিক ধর্ম ত্যাগ করি হরির চিন্তাতেই নিমগ্ন নাই করে গুণে ও রাজদূত আচরণ যদিহে কোনোবাই কৰে রাজদূত আচরণ হৃৎপিণ্ড চূৰ্ণ কৰি এই ধরনের মৈত্র বীরগলে যদিও বা মই মৈত্যৰ সাহকে তথাপিতো শান্তি নাই মোৰ অতীব্ৰ প্ৰাণতে ভাবিছোৱা একেই ঔৰহজাত আমি দেৱতা দানৱে তেনেস্থলতে দেৱতাই পাই সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠ আসনে আৰু তাৰেই গৰ্ভত গৰ্বিত দেৱতাই ফুলাই বুকু তুলি উচ্চ ক্ষীৰে বাৰে বাৰে দানৱক কৰে অপমানে সেই হেতু কৰিছো প্ৰতিজ্ঞা প্ৰথমেই চলাম অভিযান স্বৰ্গৰ বিপক্ষে চতুর দেবতার ভাগ্য লিপি করি অন্ধকার দেবতার লগতে কৰিম যুদ্ধ